যোৰহাট জিলাৰ নতুন মৰিয়নি সমষ্টিৰ শিমলুগুৰি মৌজাস্থিত বনাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ মেট্ৰিক পৰীক্ষা কেন্দ্ৰ কৰ্তনৰ বিৰোধিতাৰে বনাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মঞ্চ, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থা আৰু বনাই হাইস্কুলৰ ছাত্ৰ একতা সভাই আহ্বান কৰা নাগৰিক সভাখনি বনাই হনুমান মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয়। জ্যেষ্ঠ নাগৰিক তথা বনাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক বুদ্ধেশ্বৰ বৰুৱাৰ সভাপতিত্বত আয়োজিত সভাত উদ্দেশ্য ব্যাখ্যা আগবঢ়াই বনাই হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মঞ্চৰ সহকাৰী সম্পাদক ৰণ তামুলীয়াই। সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰীতমজ্যোতি শইকীয়া, উপদেষ্টা জিতু নেওগ, আটাছা তিয়ক উপশাখা সমিতিৰ সভাপতি এপল কিকছু মাঝি, বনাই হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মঞ্চৰ সভাপতি দিলীপ বৰা, ভাৰপ্ৰাপ্ত সম্পাদক বিশ্বজিৎ শৰ্মা, বনাই হাইস্কুলৰ প্ৰাক্তন শিক্ষক ঘনকান্ত শইকীয়া, জিলা পৰিষদৰ সদস্য সীমান্ত বৰুৱাকে প্ৰমুখ কৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰা এই সভাত অতি সোনকালে শিক্ষা বিভাগে মেট্ৰিক পৰীক্ষা কেন্দ্ৰ কৰ্তনৰ সিদ্ধান্ত বাতিল কৰিব লাগে বুলি দাবী জনায়। লগতে বিভাগে দাবী মানি নললে অতি সোনকালে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰাৰো হুংকাৰ প্ৰদান কৰে। উল্লেখযোগ্য যে উক্ত সভাৰ ৰাজহুৱা সিদ্ধান্ত মৰ্মে অহা 11 আগষ্টত যোৰহাট জিলাৰ জিলা আয়ুক্ত আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীক এখন স্মাৰক পত্ৰ প্ৰদানৰ লগতে অহা 10 দিনৰ ভিতৰত অসম চৰকাৰৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু শিক্ষা বোৰ্ডৰ সচিবগৰাকীক এটি প্ৰতিনিধি দলে লগ কৰি স্মাৰক পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। যোৰহাট জিলাৰ নতুন মৰিয়নি সমষ্টিৰ অন্তৰ্গত শিমলুগুৰি মৌজাৰ এটি অন্যতম শৈক্ষিক প্ৰতিষ্ঠান হৈছে বনাই উচ্চ মাধ্যমিক বিদ্যালয়। এই বনাই উচ্চ মাধ্যমিক বিদ্যালয় 1995 চনতে যি মেট্ৰিকৰ পৰীক্ষা কেন্দ্ৰ দিয়া হৈছিল, ইয়াত আজি ইমান দিনে কোনো ধৰণৰ আপত্তি নোহোৱাকৈ, কোনো ধৰণৰ অভিযোগ নহাকৈ আজি যি ধৰণে চলি আছিল, অৰ্থাৎ শিক্ষা বিভাগৰ তৰফৰ পৰা এই কেন্দ্ৰটো কৰ্তনৰ যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, আমি সকলোৱে আজি এই নাগৰিক সভাৰ পৰা আমি ইয়াক বিৰোধিতা কৰিছো। আজি নাগৰিক সভাতে এই সিদ্ধান্তৰ বিৰোধিতাৰে আপোনালোকে দেখিছে সহস্ৰাধিক লোক আজি আহি ইয়াত উপস্থিত হৈছে আৰু সকলোৱে এটা কথা যে বনাই অঞ্চলৰ আৰু বৃহত্তৰ এই অঞ্চলটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যি অনুষ্ঠান, এই অনুষ্ঠানটোৰ পৰা কোনো কাৰণত এই কেন্দ্ৰটো কৰ্তন কৰিব নোৱাৰিব। যদি কৰ্তন কৰে কিন্তু প্ৰয়োজনত অহা দিনবিলাকত আমি 10 দিন সময় বান্ধি দিছো। 10 দিন সময়ৰ ভিতৰত যদি তেওঁলোকে স্পষ্ট নকৰে, আমি কিন্তু ৰাইজৰ সহযোগত, আজি দেখিছে নাগৰিক সভাত কি ধৰণে ৰাইজ ইয়াত উপস্থিত হৈছে, এই সকলো ৰাইজৰ সহযোগত আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আমি একমহীয়া আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম আৰু সমান্তৰালকৈ এটা কথাই ক'ব বিচাৰিছো, গণতন্ত্ৰৰ শেষ স্তৰলৈকে কিন্তু আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। এই অঞ্চলটো হৈছে বানপীড়িত অঞ্চল। এই বছৰো বানত অশেষ ছাত্ৰ-ছাত্ৰী ইয়াত ককবকাই থাকিবলগীয়া হৈছিল। ঔগুৰি নেপালী অঞ্চলত যি নেপালী গাঁও অঞ্চলত যি বানপানী হৈছিল, এই বানপানীত কিন্তু যথেষ্ট ছাত্ৰ-ছাত্ৰী ইয়াত ভুক্তভোগী হৈছিল। এই ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা দিয়া এই কেন্দ্ৰটোত যদি ইয়াৰ পৰা উঠাই নিবলৈ হয়, তিয়কত গৈ যদি ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা দিবলৈ হয়, কিন্তু ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱন কিন্তু আধাতে তেওঁলোকে এৰিবলগীয়া বাট খোলা আছে, তেনেকুৱা যেন আমি দেখিছো। তেওঁলোকে অতি সোনকালে আমি দাবী জনাব বিচাৰিছো, অতি সোনকালে এই সিদ্ধান্তটো বাতিল কৰিব লাগে আৰু বিভাগে এই ক্ষেত্ৰত ৰাইজক আশ্বস্ত হ'ব পৰাকৈ ৰাইজক স্পষ্টভাৱে জনাব লাগে। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।